নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মিক্স ভাজিৰ এখন ৰেচিপি লৈ আহিছোঁ আৰু তাৰ কাৰণে মই লৈছোঁ ফুলকবি অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, আলু লৈছোঁ আৰু বিন লৈছোঁ আৰু গাজৰ অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এইখিনি আদা নহৰু বটা, পিঁয়াজ আৰু কেঁচা জলকীয়া। আৰু এতিয়া গেছত কেৰাহী উঠাই দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া পৃথক পৃথককৈ আলুখিনি আৰু ফুলকবিখিনি গোটেইখিনি মই ভাজি ল'ম। আৰু সাধাৰণতে আমাৰ ঘৰত ড্ৰাই ভাজিখনহে খোৱা যায়, নহয় জানো? কিন্তু আজি অকণমান বেলেগকৈ বনাব খুজিছোঁ। আৰু বিয়া সবাহত যে খোৱা হয় এই ভাজিখন, তেনেদৰে অকণমান বনাব চেষ্টা কৰিছোঁ। আলুখিনি ভজা হ'ল, এতিয়া ইয়াত বিনখিনি দি দিছোঁ। আৰু এতিয়া ভাজিখিনি হৈ গ'ল, এতিয়া কেৰাহীত পুনৰ তেল দি দিছোঁ আৰু এতিয়া অকণমান পাঁচফোৰণ দিছোঁ তেলতে। আৰু পিঁয়াজ জলকীয়াখিনি দি দিছোঁ। আৰু এতিয়া আদা নহৰু বটাখিনি দিলোঁ। আৰু অকণমান জিৰাৰ গুড়ি আৰু অকণমান ধনিয়াৰ গুড়ি দি দিছোঁ। আৰু অকণমান ৰেড চিলি দিছোঁ, কালাৰটো ধুনীয়া হ'বৰ কাৰণে। আৰু এতিয়া ভাজি ৰখা ভাজিখিনি ইয়াতে দি দিছোঁ। আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো এনেদৰে ভাজিলে নাখায়, ড্ৰাই ভাজি বনালে, আৰু এনেকৈ বনাই দিবচোন, তেওঁলোকেও খাব। কাৰণ একেধৰণে ভাজি থাকিলে সদায় ডাঙৰ মানুহৰো খাব ইচ্ছা নাযায়, নহয় জানো? অকণমান বেলেগ বেলেগকৈ ভাজিলে খায়ো ভাল লাগে আৰু খাবলৈও মন যায়। আৰু এতিয়া নিমখ দিলোঁ। আৰু যিহেতুকে ভাজিখিনি আগতীয়াকৈ অলপ অলপকৈ ভাজি ৰখা আছিলে, অকণমান সিজি আছিলে, আৰু এতিয়া বেছি সময় সিজাব নালাগে। আৰু এতিয়া এইখিনি মই কচুৰি মেথি দি দিছোঁ। আৰু এয়া আমুল তাজা গাখীৰ অলপ দিছোঁ, পানীৰ সলনি গাখীৰখিনি দি দিলোঁ। আৰু গাখীৰ দিলে এই ভাজিখন খাবলৈ বহুত বেছি সোৱাদ লগা হয়। আৰু এতিয়া ঢাকনি লগাই দিলোঁ। আৰু এয়া মোৰ ভাজিখন হৈয়ে গৈছে।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আকৌ আহিম অন্য এটি ভিডিঅ'লৈ আজিলৈ আহিছোঁ নমস্কাৰ